নমস্কাৰ প্ৰিয় দৰ্শক দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছো। আজি অসমীয়াৰ ৩ কাতি আৰু ইংৰাজী ২১ অক্টোবৰ। এতিয়া আহিছো আমি প্ৰথমটো খবৰলৈ। সমাগত ২০২৬ উদ্বিগ্ন হৈ পৰিছে বিজেপি। এইবাৰ প্ৰাণৰ শিল্পীৰ ন্যায়ৰ বাবে ৰাজপথ কঁপাবলৈ সাজু হৈছে শাসকীয় দল। অসম আৰু অসমীয়া জাতীয় জীৱনৰ প্ৰাণ মহানায়ক সত্তা হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আন্দোলনত গঢ় লৈ উঠা ব্যাপক গণ আন্দোলনত উদ্বিগ্ন হৈ পৰিছে শাসকীয় দল বিজেপি। বিগত এমাহে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অটল অসমীয়া জনসাধাৰণে ন্যায় প্ৰদান ব্যৱস্থাক লৈ শাসকীয় দল বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ বিষেধগাৰে ধুমুহা সৃষ্ট হোৱাক লৈ এইবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ বিচাৰৰ দাবীত শাসকীয় দল বিজেপিৰ, যাৰ বাবে শাসকীয় দল বিজেপিয়ে নিজে শাসনত থকাৰ পিছতো জুবিন গাৰ্গৰ ন্যায় প্ৰসংগক লৈ ৰাজপথত আন্দোলন কৰাৰ বাবে সাজু হৈ পৰিছে। যাৰ বাবে বিজেপি দলটোৱে সমষ্টিয়ে সমষ্টিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথ কপোৱাৰ কুচকাৱাজ কৰিবলৈ প্ৰকান্তৰে জিলা পৰ্যায়ত বিশেষ সাংগঠনিক সভা শীৰ্ষক নামকৰণেৰে প্ৰস্তুতি সভা অনুষ্ঠিত কৰিছে। কালি তাৰ অংশ হিচাপে বিশ্বনাথ জিলাৰ ৭১ নং বিহালী বিধানসভা বৰগাঁওস্থিত বিষ্ণু ৰাভা মঞ্চত বিয়লি ৩ বজাৰ পৰা ভাৰতীয় জনতা দলৰ বিশ্বনাথ জিলা বিজেপিৰ এক বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। বিশ্বনাথ জিলা সাংগঠনিক সভাত অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, শোণিতপুৰ সংসদীয় সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰৰ বিধায়ক উৎপল বৰাকে ধৰি বহুকেইগৰাকী নেতা উপস্থিত থাকে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মহানায়কৰ গীতজুৰি জনজাতিকৰণৰ দাবীত আহোম জনগোষ্ঠীৰ বিশাল জোৰ সমদল। এইবাৰ টাই আহোমৰ লগতে ৬ জনগোষ্ঠীক যদি শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে উফৰাই দিব বিজেপি চৰকাৰক। ২০২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ বাবে চৰকাৰৰ ওপৰত তীব্ৰ হেঁচা দিয়াৰ লক্ষ্যৰে প্ৰায় ৩০,০০০ ক্ষুব্ধ জনতাই সমস্তৰে এইদৰে সৌকনি দিলে চৰকাৰক। আটাচুৰ উদ্যোগত উলিওৱা জোৰ সমদলত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে জনজাতিকৰণ অবিহনে টাই আহোম জনগোষ্ঠী কেতিয়াও ক্ষান্ত নহয় বুলিও নিজৰ স্থিতি স্পষ্ট কৰে। সমগ্ৰ উজনি অসম জনজাতিকৰণৰ দাবীত উত্তাল হৈ থকাৰ সময়তে কালি পুনৰ কঁপি উঠিল ধেমাজি। দেওবাৰে সন্ধিয়া টাই আহোম ছাত্ৰ সংগঠন আটাচু ধেমাজি জিলা সমিতিৰ উদ্যোগত টাই আহোমৰ প্ৰতিটো জাতীয় দল সংগঠনৰ সহযোগত ধেমাজিত বিশাল জোৰ সমদল উলিওৱা হয়। ধেমাজি কছাৰী ময়দানৰ পৰা উলিওৱা বিশাল জোৰ সমদলত অংশ লোৱা প্ৰায় ৩০,০০০ প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্লোগানত উত্তাল কৰি তোলে ধেমাজিৰ আকাশ বতাহ। হাতত জোৰ লৈ টাই আহোমক জনজাতিকৰণ কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা। লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰা সকলো পক্ষকে সাৱধানবাণী শুনাই আটাচুৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে যে জনজাতিকৰণত কোনেও তিলমাত্ৰও বাধা দিব নোৱাৰিব। জনজাতিকৰণৰ অবিহনে কেতিয়াও ক্ষান্ত নহয় টাই আহোম জনগোষ্ঠী। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে কালি ছিংগাপুৰলৈ ৰাওনা হৈছে SITৰ দুজনীয়া দল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যবাসীয়ে স্বচ্ছ আৰু ক্ষীপ্ৰ ন্যায়ৰ দাবী জনাই আহিছে। ইয়াৰ মাজতে কালি ছিংগাপুৰলৈ ৰাওনা হ'ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চলাই থকা SITৰ এটা দুজনীয়া দল। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰৰ পানীত কিদৰে হিয়াৰ আমঠু জুবিন গাৰ্গে অকাল মৃত্যুক আঁকোৱালি লৈছিল সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ বাবে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেলে কালি ছিংগাপুৰত উপস্থিত হয়। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পুংখানুপুংখ তদন্ত চলাব SITৰ দলটোৱে। তদুপৰি ছিংগাপুৰ আৰক্ষীৰ সৈতে আনুষ্ঠানিক আলোচনাতো মিলিত হ'ব SITৰ দলটো। SITৰ দলটোৱে ছিংগাপুৰত কি তথ্য আহৰণ কৰিবলৈ সক্ষম হয় সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সাৱধান পঞ্চায়তৰ সদস্যসকল, চৰকাৰৰ পৰা আহিছে কঠোৰ নিৰ্দেশনা। ৰাজ্যৰ পঞ্চায়ত সদস্যসকলৰ প্ৰতি কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কালি এক সংবাদমেলত ৰঞ্জিত কুমাৰ দাসে কয় যে পঞ্চায়তৰ কামৰ নামত এটকাও ঘোষ লোৱাৰ যদি অভিযোগ উত্থাপন হয় তেন্তে তেনে ব্যক্তিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা। লগতে সদস্য পত্নীৰ হৈ যদি স্বামী উপস্থিত থাকে কাৰ্যালয়ত বা পত্নীৰ লগতে যদি স্বামীও আহি বহি থাকে কাৰ্যালয়ত তেন্তে তেনে ব্যক্তিৰ বিৰুদ্ধেও লোৱা হ'ব ব্যৱস্থা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ।
মুখ্যমন্ত্ৰীয়ে কয় কিবা এটা, বাস্তৱত হয় কিবা এটা। কাৰ ছত্ৰছায়াত বন বিভাগৰ নাকৰ তলেদি সৰবৰাহ উৰিয়ামঘাটৰ তামোল। অসমৰ ভিতৰতে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলা উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ পাছত ৰৈ যোৱা সম্পত্তিসমূহ যেন এতিয়া ঢাকন নোহোৱা চৰুত পৰিণত হৈছে। চলিছে লুটপাট। উচ্ছেদৰ পূৰ্বে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে ড্ৰোন ভিডিঅ'ত দেখুৱাইছিল তামোলৰ বাগিচাসমূহ। হাজাৰ হাজাৰ বিঘা তামোল বাগানক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল বনাঞ্চলত তামোল থকাৰ প্ৰশ্নই নাহে, তামোল গছ কাটি ৰোপণ কৰা হ'ব অন্য গছ। কিন্তু বৰ্তমান ৰেংমা বনাঞ্চলত তাৰ বিপৰীত দৃশ্যহে দেখিবলৈ পোৱা গৈছে। উচ্ছেদিত ভূমিত থকা তামোলবাৰীসমূহৰ তামোল পুৰঠ হোৱাৰ পূৰ্বেই যিয়ে যেনেকৈ পাৰে নিতেও শ শ লোকে পাৰি ছিঙি শেষ কৰাৰ অভিযোগ উত্থাপিত হৈছে। সাম্প্ৰতিক সময়ত দেখা গৈছে তামোলৰ বাগানসমূহ কিদৰে মুকলিকৈ বিক্ৰী কৰিছে একাংশই। ৰেংমা সংৰক্ষিত বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা ভূমিত থকা তামোলবাৰীৰ ওপৰত যেন দায়িত্ব নাই বন বিভাগৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নলবাৰীৰ এগৰাকী শিল্পীৰ অনন্য প্ৰয়াস। 4 দিনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কফিনবন্দী নশ্বৰ দেহ প্ৰতিমূৰ্তি সাজি উলিয়াইছে নলবাৰীৰ ভাস্কৰ্য শিল্পী কিশোৰ বেজবৰুৱাই। প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে জনতাৰ শিল্পীজনক নিজ নিজ ধৰণে জীয়াই ৰখাৰ চেষ্টা কৰিছে। তেনে এক ব্যতিক্ৰমী কাম কৰিছে নলবাৰীৰ এগৰাকী ভাস্কৰ্য শিল্পীয়ে। জুবিন গাৰ্গৰ কফিনত বন্দী পাৰ্থিৱ শৰীৰ 4 দিনৰ ভিতৰত সাজি উলিয়াইছে এইগৰাকী জুবিন অনুৰাগী শিল্পীয়ে। ওচৰৰ পৰা প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ প্ৰত্যক্ষ কৰাৰ সৌভাগ্য নোহোৱাসকলৰ সুবিধাৰ্থে এই প্ৰয়াস ভাস্কৰ্য শিল্পী কিশোৰ বেজবৰুৱাৰ। আনহাতে কফিনত বন্দী এই নশ্বৰ দেহ প্ৰতিমূৰ্তিলৈ বিভিন্ন ঠাইত সমদলো উলিওৱা হৈছে। লগতে অজস্ৰ লোকে শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জুবিন গাৰ্গৰ সমাধি নিৰ্মাণ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। কলাক্ষেত্ৰৰ সভাকক্ষত অনুষ্ঠিত হয় এই বৈঠকখন। বৈঠকত অংশগ্ৰহণ কৰে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গ শইকীয়া আৰু ভগ্নী পামী বৰঠাকুৰ। লগতে উপস্থিত থাকে অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জল শইকীয়া, পাৰ্থ সাৰথী মহন্ত, শ্যামন্তক গৌতম, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ সহ আন কেইবাগৰাকীও ব্যক্তি। গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে আজি কোনো সিদ্ধান্ত লোৱা নাই যদিও এটা সম্যক আলোচনাত সকলো মিলিত হয়। লগতে সকলোকে অনুৰোধ কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে সোণাপুৰৰ প্ৰাণৰ শিল্পীজনৰ সমাধিস্থলীক সমাধিক্ষেত্ৰ বা স্মৃতিক্ষেত্ৰৰ পৰিৱৰ্তে জুবিন ক্ষেত্ৰ নামেৰে নামকৰণ কৰিবলৈও অনুৰোধ জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কাজিৰঙাৰ কাতি বিহুত চৰাই গণনাত 146টা চৰাই প্ৰজাতিৰ চিনাক্ত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শেহতীয়াকৈ কৰা চৰাই গণনাত 146 বিধ চৰাই প্ৰজাতি চিনাক্ত কৰা হৈছে। কাতি বিহু চৰাই গণনা 2025 কাৰ্যসূচীত স্বাম্প গ্ৰাছ, বাবলাৰ আৰু পালাছ ফিছ একেলগে ধৰি 2টা বিপন্ন প্ৰজাতিৰ চৰাই আৰু 19টা চৰাই ব্যক্তিগতভাৱে গণনা কৰা হয়। অসম চৰাই নিৰীক্ষণ নেটৱৰ্ক আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত এই চৰাই গণনা কৰা হয়। অগৰাতলীত সৰ্বাধিক 89 বিধ প্ৰজাতি, গমিৰি আৰু পাণবাৰীত 59 বিধ, পাণপুৰত 55 বিধ আৰু লাওখোৱাত 37 বিধ প্ৰজাতিৰ চৰাই গণনা কৰা হৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বন্যহস্তীৰ আক্ৰমণত পুনৰ মহিলাৰ মৃত্যু। ৰাজ্যত অব্যাহত আছে হাতী আৰু মানুহৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনাঞ্চলৰ সংখ্যা ক্ৰমাৎ হ্ৰাস হোৱাত খাদ্যৰ সন্ধানত জনাঞ্চলত বিচৰণ কৰিবলৈ ধৰিছে গজৰাজে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে চৰকাৰী বেচৰকাৰী বহুতো পদক্ষেপ গ্ৰহণ কৰিছে যদিও হাতী মানুহৰ সংঘাত এতিয়াও আঁতৰা নাই। ইয়াৰ মাজতে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ কলিয়াবৰত। কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৱৰ্তী সৰুভুগিয়াত দেওবাৰে নিশা প্ৰায় 7:30 বন্যহস্তীৰ আক্ৰমণত এগৰাকী বৃদ্ধা নিহত হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ স্মৃতিত 8 বিঘা মাটিত গঢ়ি তোলা হ'ব মায়াবিনী উদ্যান। মহানায়ক জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ আজি এমাহ সম্পূৰ্ণ হোৱাত নলবাৰীৰ পুৰণি পৰিদৰ্শন বাংলাত ৰাইজৰ সহযোগত পালন কৰা হয় এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। পুৱাৰে পৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে উক্ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে জুবিন গাৰ্গৰ সোঁৱৰণত প্ৰকাশিত গ্ৰন্থ উন্মোচন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই অনুষ্ঠানটোত উপস্থিত থাকে সংগীত শিল্পী দিগন্ত ভাৰতী, ভাস্বতী ভাৰতী আদি।
ইয়াৰ পিছতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে এই পুৰণা বাংলা অঞ্চলটোৰ প্ৰায় 8 বিঘা মাটিত মায়াবিনী নামেৰে এখন জুবিন উদ্যান গঢ়ি তোলা হ'ব। প্ৰাণৰ শিল্পীগৰাকীৰ এটি সুউচ্চ প্ৰতিমূৰ্তি, জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ এটি সংগ্ৰহালয় আৰু জুবিন গাৰ্গে ভাল পোৱা গছেৰে এখন সম্পূৰ্ণ উদ্যান গঢ়ি তোলা হ'ব। উক্ত কাৰ্যসূচীৰ পিছত জুবিন গাৰ্গৰ সহশিল্পীয়ে বিতৰণ কৰে শিল্পীগৰাকীৰ প্ৰিয় নাহৰৰ গছপুলি। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 23 অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব পবিতৰা অভয়াৰণ্য। 2025-26 পৰ্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্য অহা 23 অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বিশ্বৰ ভিতৰত কম আয়তনত সৰ্বাধিক গড় থকা অভয়াৰণ্যখনৰ দ্বাৰা ৰাজ্য চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। উল্লেখযোগ্য যে বানপানীৰ সময়ছোৱাত ক্ষয় ক্ষতি হোৱা অভয়াৰণ্যখনৰ আন্তঃগাঁথনি ইতিমধ্যে মেৰামতি কৰি গঢ়ি তোলা হৈছে। সম্প্ৰতি 110টা গড় থকা অভয়াৰণ্যখনত শীতৰ আগমনৰ লগে লগে দেশী বিদেশী বহু পৰিভ্ৰমী চৰায়ে বাহ লোৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। শ্ৰীভূমিৰ সীমান্তৰে 18 বাংলাদেশীক ৰোহিংগাক বাংলাদেশলৈ প্ৰেৰণ। সীমান্তত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। দুদিন পূৰ্বে কাছাৰ জিলাৰ কাটিগড়াত আটক হোৱা 18 গৰাকী বাংলাদেশী ৰোহিংগাক আজি বাংলাদেশলৈ উভতাই পঠিওৱা হয়। ৰোহিংগীয়া কেইজনক শ্ৰীভূমি জিলাৰ সীমান্ত পাৰ কৰি বাংলাদেশলৈ উভতাই পঠায় আৰু ৰোহিংগা কেইজনৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে দীপাৱলীৰ সময়তো অসম আৰক্ষীয়ে সতৰ্কতা আৰু সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত অনুপ্ৰৱেশ ৰোধ কৰাৰ যাত্ৰা অব্যাহত ৰাখিছে। ইয়াৰ ফলশ্ৰুতিত আজি 18 গৰাকী ৰোহিংগাক আটক কৰি শ্ৰীভূমি জিলাৰ সীমান্তৰ সিপাৰলৈ উভতাই পঠিওৱা হয়। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থাকিব, কিন্তু তাৰ লগতে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পাইছে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 21 অক্টোবৰ 2025 মঙলবাৰৰ দিনটোত অসমৰ বতৰ নিৰ্মল আৰু দিনটো প্ৰখৰ ৰ'দৰ ফলত গৰম হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 34 ডিগ্ৰী চেলচিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলচিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:26 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:51। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। INS বিক্ৰান্তত দীপাৱলী উদযাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা নৰেন্দ্ৰ মোদীয়ে সেনা জোৱানসকলৰ সৈতে বিভিন্ন সময়ত উৎসৱ উদযাপন কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ পোহৰৰ উৎসৱ দীপাৱলী INS বিক্ৰান্তত সেনা জোৱানসকলৰ সৈতে উদযাপন কৰে। তেওঁ জোৱানসকলক সম্বোধন কৰি কয় যে এইবাৰ স্বদেশী যুদ্ধ বিমান বাহক INS বিক্ৰান্তত সেনা জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ পাই অতি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। প্ৰধানমন্ত্ৰী মোদীয়ে গোৱা আৰু কাৰৱাৰ উপকূলত INS বিক্ৰান্তত বীৰ সৈনিকসকলৰ মাজত মিঠাইও পৰিৱেশন কৰে। তেওঁ নিজৰ ভাষণত কয় যে কেইমাহমান পূৰ্বে আমি সাক্ষী হৈছোঁ যে কেনেদৰে বিক্ৰান্ত নামৰ বাবে সম্পূৰ্ণ পাকিস্তানত আতংকৰ সৃষ্টি হৈছিল। এয়াই হৈছে ইয়াৰ শক্তি। ই এনে এক নাম যিয়ে যুদ্ধ আৰম্ভণিৰ পূৰ্বেই শত্ৰুক ভীতিগ্ৰস্ত কৰি তোলে। এয়াই হৈছে INS বিক্ৰান্তৰ শক্তি। এই উপলক্ষে মই বিশেষভাৱে আমাৰ সশস্ত্ৰ বাহিনীক চেলুট জনাব খোজোঁ। প্ৰধানমন্ত্ৰী মোদীয়ে জোৱানসকলক সম্বোধন কৰি INS বিক্ৰান্তৰ ক্ষমতা সন্দৰ্ভতো প্ৰশংসা কৰে। তেওঁ লগতে কয় যে অপাৰেশ্যন সেন্দুৰৰ সময়ত আৰৱ সাগৰত ইয়াৰ উপস্থিতিয়ে পাকিস্তানক ভয় খুৱাবলৈ পৰ্যাপ্ত আছিল। প্ৰধানমন্ত্ৰীয়ে অপাৰেশ্যন সেন্দুৰৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সাহসকো চেলুট জনায়, যিসকলে পাকিস্তানক ৰেকৰ্ড সময়ৰ ভিতৰত আঁঠু কাঢ়িবলৈ বাধ্য কৰাইছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভয়ংকৰ প্ৰদূষণ, দীপান্বিতাৰ পুৱাই বাট নেদেখা হ'ল দিল্লীৰ। শব্দ আৰু বায়ু প্ৰদূষণে অতিকৈ দূষিত কৰি তুলিছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। দীপান্বিতাৰ পুৱাই চহৰখনৰ বাট পথ মনিব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। লগতে উল্লেখযোগ্য যে দীপাৱলী উপলক্ষে নিশা দুপৰলৈ দিল্লীবাসীয়ে জধে মধে ফটকা ফুটোৱাৰ বাবে শব্দ আৰু বায়ু প্ৰদূষণ হোৱা বুলি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে জানিবলৈ দিয়ে, যাৰ বাবে চহৰখনৰ বাট পথ চিনিব নোৱাৰাৰ দৰে এক অৱস্থাৰ সৃষ্টি হয়। লগতে বোৰ্ডে সদৰি কৰে যে বায়ু প্ৰদূষণৰ ফলত AQIৰ সূচাংক 335ৰ ঘৰ স্পৰ্শ কৰিছে আজিৰ দিনটোত, যিটো স্বাস্থ্যৰ বাবে অতিকৈ ভয়াৱহ। ইয়াৰ ফলত উশাহ নিশাহত কষ্ট পোৱাৰ সম্ভাৱনা থাকে। আনহাতে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰি শৃংখলাবদ্ধভাৱে দীপাৱলী আনন্দ উপভোগ কৰাৰ বাবে অনুৰোধ জনাইছে দিল্লীবাসীক। এতিয়া আহিছোঁ আমি
পৰৱৰ্তী খবৰটোলৈ ভাৰতৰ চন্দ্ৰযান 2 অভিযানে এক বিশেষ সাফল্য লাভ কৰিছে চন্দ্ৰযানত থকা চন্দ্ৰছ এটমস্ফিয়াৰিক কম্পজিশ্যন এক্সপ্লৰাৰ 2-এ সূৰ্যৰ মুকুট ভৰ নিৰ্গমনে চন্দ্ৰপৃষ্ঠত কেনেধৰণৰ প্ৰভাৱ পেলায় সেই কথা জানিব পাৰিছে চাৰ্জ 2-এ প্ৰেৰণ কৰা তথ্যৰ পৰা জানিব পৰা মতে যেতিয়া CME-এ চন্দ্ৰত খুন্দা মাৰে তেতিয়া উপগ্ৰহটোৰ দিন হৈ থকা অংশৰ একেবাৰে পাতল বায়ুমণ্ডলৰ চাপ যথেষ্ট বৃদ্ধি পায় সেই সময়ত চন্দ্ৰৰ এই অংশটোৰ বায়ুমণ্ডলৰ চাপ 1000 গুণতকৈ অধিক বৃদ্ধি পায় সঁজুলিবিধে লাভ কৰা এই তথ্য ইয়াৰ আগতে বিজ্ঞানীসকলে তৈয়াৰ কৰা মডেলৰ সৈতে মিলি গৈছে বিজ্ঞানীসকলে এনেধৰণৰ প্ৰভাৱৰ ভৱিষ্যতবাণী কৰিছিল চন্দ্ৰৰ বায়ুমণ্ডল অতি পাতল আৰু ইয়াক এক্সোস্ফিয়াৰ বুলি কোৱা হয় এতিয়া আইছো আমি পৰৱৰ্তী খবৰটোলৈ ভাৰতৰ খাদ্য নিয়ামক সংস্থা ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে সকলো ফুড আৰু বেভাৰেজ কোম্পানীক নিৰ্দেশ দিছে যে কোম্পানীসমূহে ইয়াৰ সামগ্ৰীসমূহত ORS অৰ্থাৎ অৰেল ৰিহাইড্ৰেশ্যন সলিউশ্যন বুলি লিখা বন্ধ কৰিব লাগিব এই আদেশত এইটো অন্তৰ্ভুক্ত হ'ব যে ORS বুলি সামগ্ৰীসমূহৰ নামৰ আগত বা পাছত ট্ৰেডমাৰ্ক হিচাপে কোম্পানীবোৰে লিখিব নোৱাৰিব এটা চৰকাৰী বিবৃতিত খাদ্য সুৰক্ষা সংস্থাটোৱে কয় যে ORS বুলি ট্ৰেডমাৰ্কৰ নাম অথবা খাদ্য সামগ্ৰীবোৰৰ নাম অথবা ফলমূল ভিত্তিক সামগ্ৰী ৰেডি টু ড্ৰিংক বেভাৰেজত লিখিব নোৱাৰিব লগতে বিশ্ব স্বাস্থ্য সংস্থাই স্বীকৃতি দিয়া ORS ফৰ্মুলা মতে প্ৰস্তুত কৰা সামগ্ৰীতহে ORS বুলি লিখিব পাৰিব বুলি জনায় এতিয়া আইছো আমি খেল জগতৰ গুৰুত্বপূৰ্ণ খবৰসমূহলৈ কিক বক্সিং প্ৰতিযোগিতাত 9টাকৈ পদকেৰে জিলিকিল চুঙাজানৰ লিটল লাৰ্নাৰ্ছ একাডেমী সৰুপথাৰ সমজিলালৈ পুনৰ এক সুখবৰ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত হোৱা 18 আৰু 19 অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা 10ম সংখ্যক সদৌ অসম কিক বক্সিং চেম্পিয়নশ্বিপ 2025ত সৰুপথাৰ সমজিলাৰ চুঙাজান লিটল লাৰ্নাৰ্ছ একাডেমীয়ে 9টাকৈ পদক আজৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে প্ৰশিক্ষক সুজিত তাঁতীৰ নেতৃত্বত গোলাঘাট জিলাৰ হৈ চুঙাজান লিটল লাৰ্নাৰ্ছ একাডেমীৰ পৰা মুঠ 9গৰাকী প্ৰতিযোগীয়ে উক্ত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ এগৰাকীয়ে সোণ 5গৰাকীয়ে ৰূপ আৰু 3গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় এতিয়া আইছো আমি পৰৱৰ্তী খবৰটোলৈ বাহৰেইনত অনুষ্ঠিত এছিয়ান ইউথ গেমছ 2025ত ভাৰতৰ খুচিৰ কুৰাছত ব্ৰঞ্জৰ পদক লাভ বাহৰেইনত অনুষ্ঠিত এছিয়ান ইউথ গেমছ 2025ত ভাৰতৰ 15 বছৰীয়া খেলুৱৈ খুচিয়ে কুৰাছত কালি ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ বাবে পদক লাভৰ সূচনা কৰে ছোৱালীৰ 70 কিলোগ্ৰাম ওজন শাখাত অংশলৈ খুচিয়ে সেমিফাইনেলত উজবেকিস্তানৰ ডি টৰছনভাৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় কুৰাছ হৈছে উজবেকিস্তানৰ ভূমিত উঠান হোৱা এক মল্লযুঁজ আৰু এই বিশ্ব সমৰকলাসমূহৰ ভিতৰত অন্যতম এই কুৰাছৰ প্ৰায় 35000 বছৰজোৰা এক ইতিহাস আছে এতিয়া আইছো আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ সৌৰজগতৰ সৃষ্টিৰ সাক্ষী এটা সেউজীয়া ধূমকেতু হাজাৰ বছৰৰ মূৰত পৃথিৱীৰ ওচৰত দেখিবলৈ পোৱা যাব সৌৰজগতৰ সৃষ্টিৰ আৰম্ভণিৰে পৰা সাক্ষী হৈ থকা এটা মহাজাগতিক বস্তুৱে বৰ্তমানৰ ৰাতিৰ আকাশত জিলিকি উঠিছে হাজাৰ বছৰৰ মূৰত এবাৰ মাত্ৰ দৰ্শন দিয়া ধূমকেতু C/2025A6 লেমনে ইয়াৰ উজ্জ্বল ৰূপত এবাৰ আকাশত আত্মপ্ৰকাশ কৰিব অক্টোবৰ মাহৰ 21 তাৰিখে অৰ্থাৎ আজিৰ দিনটোত এই ধূমকেতুটোৱে পৃথিৱীৰ সবাতোতকৈ ওচৰৰ দি অতিক্ৰম কৰিব এতিয়া আইছো আমি পৰৱৰ্তী খবৰটোলৈ যুদ্ধবিৰতিৰ মাজতে আকৌ আক্ৰমণ গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি অব্যাহত আছে বুলি উল্লেখ কৰিছে যদিও ৰাফাৰ সমীপত হোৱা এটা বিস্ফোৰণত ইজৰাইলী সৈনিক নিহত হোৱাৰ পাছত আজি গাজা ষ্ট্ৰিপত ইজৰাইলে এলানি বিমানেৰে চলোৱা আক্ৰমণত এগৰাকী সাংবাদিকসহ 15গৰাকী অসামৰিক লোক নিহত হয় ইজৰাইল সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাফাত বাহৰ বাতি থকা ইজৰাইলী সেনাবাহিনীক উদ্দেশ্য কৰি হামাছ যোদ্ধাই এটা এণ্টি টেংক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ লগতে মুকলিকৈ গুলীবৰ্ষণ কৰাৰ ফলত দুগৰাকীকৈ ইজৰাইলী সেনা নিহত হৈছিল ইপিনে হামাছে প্ৰকাশ কৰা অনুসৰি যুদ্ধবিৰতিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও ইজৰাইলে এই প্ৰতিশ্ৰুতিক উলংঘা কৰে হামাছে লগতে কয় যে পৰৱৰ্তী পৰ্যায়ত যুদ্ধবিৰতি সম্পূৰ্ণৰূপে বাতিল হ'বও পাৰে প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি ল'ব লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়াহে এনেধৰণে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকিব লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ